মৰমৰ কণ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ বাবে পঞ্চম শ্ৰেণীৰ অসমীয়া অংকুৰণ পাঠ্যপুথিৰ পক্ষী আৰু মানুহ নামৰ ২ নম্বৰ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। ভাইটি ভণ্টিসকল, তোমালোকৰ পক্ষী আৰু মানুহ নামৰ পাঠ্যক্ৰমৰ প্ৰথমতেই কৈছে উত্তৰ দিয়া আৰু ইয়াৰ ক প্ৰশ্নটোত কৈছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। ইয়াৰে উত্তৰটো হ'ব সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল, কিয়নো তেওঁ চিকাৰ কৰি বৰ ভাল পাইছিল। ইয়াৰ খ প্ৰশ্নটোত কৈছে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মঙহ আছিল। আৰু গ প্ৰশ্নটোত কৈছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। আৰু ঘ প্ৰশ্নটোত কৈছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। ইয়াৰে উত্তৰটো হ'ব মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল মাধৱী। উঙ প্ৰশ্নটোত কৈছে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল। ইয়াৰ উত্তৰটো হ'ব মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। ইয়াৰ পিছত তোমালোকক কৈছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। প্ৰথমতে দিয়া আছে ক আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। ইয়াৰ উত্তৰটো এনেদৰে হ'ব উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। খ প্ৰশ্নটোত কৈছে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। ইয়াৰ উত্তৰটো এনেদৰে হ'ব এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। এই উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত তোমালোকক কৈছে কাৰণ দৰ্শাই লিখা। প্ৰথমতে দিয়া আছে ক সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ গছনি পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ প্ৰশ্নটোত কৈছে কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে। ইয়াৰ উত্তৰটো হ'ব সৰ্বধনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিশেষ কৰিলে। তোমালোকক গ প্ৰশ্নটোত কৈছে মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰটো এনেদৰে হ'ব মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। ইয়াৰ পিছত তোমালোকক এটা প্ৰশ্ন দিয়া আছে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ, তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙত অতিথি ৰূপে আদৰি নিলে আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে মহাৰাজ মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। ইয়াৰ পিছত তোমালোকক আৰু এটা প্ৰশ্ন দিয়া আছে তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ইয়াত কটো কৈছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
ইয়াৰ উত্তৰটো এনেদৰে হ'ব, এইটো ভুল দিয়া আছে যিহেতু সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। খটো কৈছে ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। এইটো ভুল হয়, শুদ্ধটো হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গটোত কৈছে কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। নহয়, এইটো ভুল হয়, শুদ্ধটো হ'ব কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। আৰু ঘটোত কৈছে ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। এইটো ভুল হয়, ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পাইছিলহি। আৰু ইয়াৰ পিছত তোমালোকক কৈছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। এটা উদাহৰণ দিয়া আছে ৰজা ৰাণী, আৰু বাকীবোৰ তোমালোকে লিখিব লাগিব। তোমালোকক যুৱক, ল'ৰা, দৰা আৰু বন্ধু দিয়া আছে। ইয়াৰে উত্তৰসমূহ এনেদৰে হ'ব যুৱক, যুৱতী, ল'ৰা, ছোৱালী, দৰা, কইনা আৰু বন্ধু, বান্ধৱী। ইয়াৰ পিছত তোমালোকক কৈছে শব্দবোৰ ভাঙি দেখুওৱা। পদ, শব্দ, বিভক্তি এনেদৰে ভাঙিব লাগিব। উদাহৰণত তোমালোকক এটা দিয়া আছে মধুকৰে, মধুকৰ যোগ এ। ইয়াৰ পিছত বাকীবোৰ কৰিব লাগিব যুৱকে, যুৱক যোগ এক। ইয়াৰ পিছত দিয়া আছে মানুহে, মানুহ যোগ এ। ইয়াৰ পিছত চৰাইজাকক, চৰাইজাক যোগ ক। ৰজাক, ৰজা যোগ ক। কিন্তু এই তলত এতিয়া যোনটো দিয়া আছে এইটো কিন্তু অলপ বেলেগ হ'ব। কাৰেৰে, কাৰ যোগ এ কমাৰে এনেদৰে হ'ব কাৰেৰে। ইয়াৰ পিছত আহিলে দেশলৈ, দেশ যোগ ল, ইয়াত কমা অলৈ, মানে দেশ আৰু ল, দেশ যোগ ল আৰু অলৈ লগালেহে দেশলৈ হ'ব। ইয়াৰ পিছত তোমালোকক কৈছে প্ৰশ্ন পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। এইবোৰ হ'ব পখী, সজ, তেওঁ, মাধৱী, আদৰ, চৰাই, সৰ্বধনু ৰজা, ভাল, আপুনি, মধুকৰ, সৈতে, শালিকা, সকলোৱে, বগলী আৰু শেষৰটো হ'ব মই। এইবোৰে হৈছে বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ। ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে অতি ভালদৰে বুজি পাইছা। যদি কিবা বুজি নোপোৱা তেন্তে কমেণ্টত জনাবা। ইয়াৰ পিছত তোমালোকক কৈছে বিপৰীত অৰ্থবোধক শব্দ লিখা। উত্তৰসমূহ এনেদৰে লিখিব লাগিব প্ৰিয়, অপ্ৰিয়, ভয়, নিৰ্ভয়, বন্ধু, শত্ৰু, সুফল, কুফল, অনুচিত, উচিত, পুৰস্কাৰ, তিৰস্কাৰ, অপকাৰী, উপকাৰী, অমংগল, মংগল, অনুপস্থিতি, উপস্থিতি। এইখিনি আছিল। এতিয়া পিছত তোমালোকক কেইটামান বাক্য ৰচনা কৰিবলৈ দিছে। আহাচোন চাওঁ সেইবোৰ কি কি হয়। আদৰ সাদৰ। ইয়াৰ বাক্য ৰচনাটো এনেদৰে লিখিবা তোমালোকে মানুহগৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল। ইয়াৰ পিছত তোমালোকক কৈছে লালন পালন। শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। ইয়াৰ পিছত দিয়া আছে খেতি বাতি। কীট পতংগবোৰে শস্য খাই খেতি বাতিৰ অনিষ্ট কৰে। ইয়াত শস্য বানানটো ভুল হৈ আছে, তোমালোকে শুদ্ধকৈ লিখি ল'বা। চৰাই চিৰিকটি। দোকমোকালিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। ইয়াৰ পিছত দিয়া আছে গছ গছনি। গছ গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে। কীট পতংগ। কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়।
ভাইটি ভণ্টিসকল, তোমালোকৰ বাবে এইখিনিয়েই আজি আগবঢ়াইছোঁ। যিখিনি তোমালোকৰ বাবে যথেষ্ট টান হয় সেইখিনিয়ে মই তোমালোকক দিছোঁ, আৰু যদি বাকীবোৰ ৰৈ গৈছে কোনোবাখিনি সেইবোৰ তোমালোকে নিজেই কৰিব পাৰিবা। তোমালোকে অলপ চেষ্টা কৰি চাবা। আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো যথেষ্ট ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা লাইক কৰি দিবা।